মই পাহৰিলোঁ ৰখা সুধি আহিম বৌ আহি গ'ল বৌ মাক শুনিছে চাগে নাই থোৱা তো বৌয়ে গিফ্ট আনিছে কি আনিছে এইটো ক্লিপ আসলতে যিদিনাখন পাঁচমহীয়া খোৱা হৈছিলে তাৰ আগদিনাখনৰ ক্লিপ হয় আসলতে এই যিটো এখন যিখন শাৰী হয় আৰু গোটেই ব্লাউজৰ পৰা আদি কৰি যিখিনি মানে এখন শাৰীৰ লগত লাগে সেই গোটেইখিনি বস্তু জ্যোৎস্নাহঁতে দিছিলে আৰু আৰু জ্যোৎস্নাৰ হাজবেণ্ড মানে মুনকাই গৈ পেলাই আনিছিলে ইমান বেছি ধুনীয়া লাগিছিলে মোৰ শাৰীখনৰ যিটো কালাৰ আৰু লগতে শাৰীখন তাৰ কাৰণে ভিডিঅ'ৰ যোগেৰে তাহাঁতক ধন্যবাদ জনালোঁ আৰু মানে বহুত বেছি ধুনীয়া লাগিছিলে শাৰীখন আৰু পিন্ধি মেলি দেখিলেতো আপোনালোকে পিছলৈ চাব পাৰিব বাৰু ঠিক আছে আজিৰ ব্লগটো এনেকৈ আৰম্ভ কৰিছোঁ আপোনালোকক বাৰু মই পিছে পৰে আকৌ স্বাগতম জনাম কাৰণ এইটো মানে এনেই কোৱা কথাৰ ভিতৰতহে আছিল আৰু সেইকাৰণে মই কৈ দিলোঁ কথাষাৰ আৰু এইফালে এয়া মই আজি হ'ল পাঁচমহীয়া খোৱা সেই দিনটো সেই দিনাখনেই মই গোটেই যিখিনি মানে গা চা ধুই মেলি চুলি তুলি পূৰা আজৰি হৈ মেলি ল'লোঁ তাৰপিছতে এতিয়া মই এনেই এযোৰ কাপোৰ পিন্ধি লৈছোঁ তাৰপিছতে এনেধৰণে অকণমান ওলাইছোঁ কাৰণ পিছলৈ শাৰী চাৰী পিন্ধিলে তাৰপিছত অকণমানকৈ ৰেডি হ'ম বাৰু প্ৰেগনেণ্ট হোৱাৰ পৰা তেনেকুৱা মই মানে ষ্টাইল বা কিবা ক্ৰীম যে সানিব লাগে মই পাহৰিয়ে যোৱা নিচিনা হৈছে সেইকাৰণে কেতিয়াবা অকণমান সুবিধা পালে অকণমান লগাই লোৱা হয় আৰু হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ এটি ব্লগলৈ ব্লগটো যায়নে নাযায় নাজানো কিন্তু মই এনেই শ্বুট কৰিছোঁ আৰু কাৰণ আজি আছে মোৰ সেই আৰু পাঁচমাহ খোৱা ব্লগটো নিদিয়াৰ সিদ্ধান্ত আছে মানে তথাপিতো এনেই শ্বুট কৰিছোঁ আৰু কাৰণ শ্বুট কৰি থকা যে তাতে ধৰি লওক এটা মেমৰি হিচাপেও ৰাখি যাব মই ব্লগ দিও নিদিওঁ ল'ৰা ছোৱালীকেইটাই চিঞৰি আছে এটা মানে টিভি চাব টিভি চোৱাক লৈ দুইটাৰ মানে এটা পেপা পিক চাই এটাই কিবা চাই এনেকুৱা তাৰপিছতে তো মই কি কৰোঁ নাজানো দিব পাৰোঁ নে নোৱাৰোঁ দিম নে নিদিম সেইটো মই দুদিন ব্লগ নিদিয়াৰ সিদ্ধান্তই ল'লোঁ মাত্ৰ পষ্ট কৰিলোঁ কিন্তু তথাপিতো মেমৰি হিচাপে থাকক বুলিয়ে ৰেকৰ্ড কৰি থৈছোঁ এওঁ ফ্ৰুটছ আনিব গৈছে লাগিব যে আৰু লগতে ক্ষীৰ বনোৱাৰ সেইবোৰ চব ৰেডি কৰা হৈ আছে এওঁ মাংস তুলি থৈ গৈছে মানে ভাত খোৱা হ'ব সকলোকে তো সেয়াই আৰু চাই থাকিব আৰু চাই থাকিব মানে কি তেনেকৈ কৈ থকা যে বা যি হওক আহিলে মানুহটোৱে বজাৰ ফ্ৰুটছ এইবোৰ আনিলে কৰিলে চাহ খাবলৈও আনিবলৈ কৈছিলোঁ তো এইকেইটা লৈ আনিছে সেয়া আইঅ ল'ৰা ছোৱালীকেইটাই ভাল পাইছে দিব ল'ব পাগল হৈ যাব দেখিব চিঞৰটোকো দিবা এটাই আনিছা ন এইটো ভাগে মোকো দিব বোলে মামাকে কৈছে বাৰু এইফালে ইয়াত কি আছে মাছ কিন্তু এওঁ মানে এইটো কৈছে যে নেদেখালেও যদি হয় নেদেখাবা নহ'লে এনেই আৰু জাষ্ট আলহীখিনি আহিলে অকণ খোৱা মেলা কৰি দেখুৱাই দিবা নীতি নিয়ম ইমান একো দেখুৱাব নালাগে কিন্তু মই শ্বুট কৰি আছোঁ মই ভিডিঅ' দিওঁ নে নিদিওঁ সেইটো মই কোনো নাজানো মোৰ কোনো আইডিয়াই নাই এতিয়ালৈকেতো মই নিদিওঁ বুলিয়ে ভাবিছোঁ এওঁ খালি কৈছে যে এনেই আলহী আহিছে কি কৰি আছা এনেকৈ দেখুৱাব নহ'লে ইমান মেইন একোৱে দেখুৱাব নহ'লে নালাগে বাছ তুমি কাপোৰযোৰ পিন্ধিবা বাছ তেনেকুৱা তো সেয়াই চাওঁচোন কি হয় মানে মই কিন্তু মানে কি মই বিচৰা নাই যে এই বস্তুটো মোক দেখি পেলাই কোনোবাই কৰক আৰু কোনোবাই এনেকৈ কওক যে আজমিনেওতো কৰিছে আমিও কৰিব পাৰোঁ সেইটো বস্তু যোৱাকালি কমেণ্ট এটা আহিছিলে মোৰ সেইটো শুনি বহুত বেয়া লাগিছে যে এওঁ মানে কৈছে যে এইটো যিটো হাদিছত নাই সেই বস্তুটো তোমাক দেখি কৰিব নালাগে মুঠতে আৰু তেওঁ কমেণ্ট পঢ়িলে মুঠতে চাগে ৰাতি মোৰ মতে আৰু দেই কাৰণ আজি মই অলপ সলনি দেখিছোঁ বহুত বেয়া লাগি আছে মানে মোৰ মনটো বহুত বেয়া লাগি আছে কিন্তু যি হৈ গ'ল এতিয়া আপোনালোকক এইফালে মোৰ ব্লাউজ চিলাবলৈ দিয়া হৈছিলে ব্লাউজটো অকণমানকৈ মাৰিবলৈ দিছিলোঁ ব্লাউজটো মাৰি আনিলে বহুত এইফালে ব্লাউজ এইফালে পেটিকোট আৰু এইফালে এখন শাৰী এজ এ মেমৰি হিচাপে নিজৰ মোবাইলতে থাকক বুলি ৰাখি থৈ দিছোঁ ভিডিঅ' দিয়ক নিদিয়ক সেইখিনি পিছৰ কথা আৰু ন আৰু চবেই ৰান্ধি আছে ৰন্ধা বঢ়াত লাগি আছে দেখুৱাইছোঁ এতিয়া অকণমান চোৱা মই এনেই আৰু এইফালে মেইন ৰান্ধনি ৰান্ধি আছে সেয়াই আৰু
যেতিয়া আপুনি ভিতৰি সুখী নহয় কিবা এটা কাম কৰি কিবা এটা মানে লাগি থাকে গাখীৰ চাহ মানে একদম বেলেগৰ হাতৰ আজি প্ৰথম খাইছোঁ মানে খোৱাই নাই চাহ বেছি হৈছে বৌ আহি গ'ল বৌ মাক শুনিছে চাগে নেথোৱে তো বৌয়ে গিফ্ট আনিছে কি আনিছে চাই লওঁ কুলাৰটো ইয়াত থৈ দিছে যে বহুত ভাল কাম কৰিছে নহ'লে যে পিন্ধি থকা একদম হেৰি নিচিনা পুৰা অঁ মোৰ যে ভৰিখনকে বিষাই গৈছে জানা ভাল লাগিছে দেই থেংক ইউ ভাল লাগিছে অঁ হ'ব চাগে কালি মোৰ জোৎস্নাহঁতে কাপোৰ দিছে চোৱা অকণ ডাঙৰ নিচিনাকে আনিছো একো নহয় এতিয়াতো লাগিবই ন সৰু নহয় এইটোৱে দেখোন ডাঙৰ হৈছে অঁ ভাল লাগিছে ভাল লাগিছে আৰু এই জোৎস্নাহঁতে দিছে চোৱা অঁ শুনা আৰু এয়া আমাৰ জোৎস্নাই দিয়া কাপোৰ বহুত ধুনীয়া লাগিছে এইটো কাপোৰ একো নৰবা বৌয়ে ধুনীয়াকে কাটি আছে যে পৰিৱেশটো দেখাই দিছো এইফালে আমি আমাৰ আলহী আহি গ'ল আৰু সকলোৱে মিলি ইমানেই লেকচাৰ মাৰিছোঁ আৰু দুগৰাকীমানক মাতা হৈছিলে কিন্তু তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে আহিব নোৱাৰিলে আৰু সকলোৰে সুবিধা চাইহে আহিব ন ইয়াৰ এনেকুৱা ঠাইত আৰু কিন্তু ইমানেই বেছি ভাল লাগিছে নহয় অহা দিনত এইফালে আমাৰ ইয়াৰ এগৰাকী বা এগৰাকী বৌ হাই দিয়া ভিডিঅ'টো যায় নাযায় পিছৰ কথা এগৰাকী চাচি এগৰাকী আমাৰ মোৰ ভাইটি ভতিজা চব এয়াও মোৰ ভাগিনী হ'ব এইটো নোলাই কাৰণে দেখুৱাই সেইফালে আমাৰ চিনি পাইছে চাগে বাকী আছে তাত সেইটো ৰুমত আছে আৰু এইফালে আমাৰ এওঁ চিনি পাইছে চাগে আজিহে পৰিৱেশ বনিছে ইমান ডাঙৰ ঘৰটোত আজি সিমানখিনি মানুহ আতেহে ধুনীয়াকে তো এইফালে গাইজ মই দাইলৰ হেৰি মাৰিলোঁ গাইজ পাকঘৰটো ইগন'ৰ কৰিব দেই পানী অন হৈ আছে মানে অৱস্থা নাইকিয়া হৈ আছে পাকঘৰ ফুলে মুন বাকাৰ নাম্বাৰটো মোৰ তাত নাই মোৰ বৌৰ তাতহে আছে লগাই থাকে মাজে মাজে যে পুৰা ষ্টেটাছ দি থাকে বৌৰ নাম্বাৰ পৰা দি থাকে অঁ এইফালে পায়স বনাইছে গাইজ এইখন মাছ ফ্ৰাই কৰিছিলোঁ বোলা এইফালে জোৎস্নাই বনালে দেই সেয়া বহুত কাম কৰি আছে তাই আৰু এইফালে এইখিনি ফ্ৰুটছ ইয়াত 5বিধ ফ্ৰুটছ আছে এইফালে এয়া মোৰ শাৰী পিন্ধাবৰ কাৰণে বায়ে ৰেডি কৰি আছে এগৰাকী বা হয় আৰু এইফালে তেওঁৰ গাঁৱৰে হয় সেইকাৰণে চিনাকিটো বেছি আৰু এইফালে মই শাৰী পিন্ধি থাকোঁতে এইফালে জোৎস্না আৰু বৌয়ে মিলি পেলাই এইখিনি কাটিলে চবখিনি
উশাহটো একদম হেৰি হৈ গৈছে, ব্লাউজটো টান যে, টানে মাৰাই নাই বুজে, তথাপিতো মানে বহুত ভাল লাগিছে। তাতে মানে এই বহুত দিনৰ মূৰত পিন্ধিছো যে, মানে এইটো বয়ে দিয়া গিফ্ট ঈদত দিছিলে, আৰু শাৰীখন জোচনাই দিয়া, সকলোকে ধন্যবাদ। আৰু এয়াও খাৰুযোৰো জোচনাই দিয়া কালি দিছিলে। তুমি বৌলৈ এনেকে ওপৰলৈ দি আকৌ নিজলৈ এবাৰ কৃষ্ণ কেনেকে এবাৰ দিবা। আজিকালি মানে মই পাহৰিলো, ৰখা সুধি আহিবগৈ লাগিব। ঘূৰি পেলাই আহিবলৈ দিছিলে, পিছলৈ ঘূৰি চাবলৈ মনা কৰিছিলে। মই তোমাৰ পিছে পিছে কৈ আছো দেই। সকলো এতিয়া যাবলৈ ওলাইছে, মানে স্পেচিয়েলি বাগৰাকী। তোমালোকে যোৱাই মানে চবে ওলাই গৈছা নে? অকমান ৰখা, আহিবা দেই, বাই বাই, আকৌ আহিবা বাই। বাই 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 বাই। ৰাতিটো থাকিলেতো আৰু ভাল লাগিলে, কিন্তু জুচ নাই নাথাকে। বাই।
এয়া হৈছে ৰাতি ভাত খাই থাকোঁতে আজি গোটেই দিনটো বহুত বেছি ভাগৰ লাগিলে আৰু জ্যোৎস্নাহঁতো আজি গুচিয়ে গ'ল মানে ৰাতিলে আৰু আজিৰ ব্লগটো মই এনেকৈ শেষ কৰিলোঁ কেনে পালে বাৰু ভিডিঅ'টো চাই আপোনালোকে জনাব চেষ্টা কৰিলোঁ অকণমানকৈ ক্লিপ দিবলৈ আজিলৈ আহিছোঁ দেই বাই